নমস্কাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছো প্ৰিয় শ্ৰোতা দৰ্শক যোৱা অনুষ্ঠানত আমি বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলো গতিকে আজি আলোচনাৰ বাবে বাইবেলৰ আন এখন পুস্তক আমি হাতত ল'ব খুজিছো আজিৰে পৰা আমি আলোচনা কৰিবলৈ লৈছো বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখন 30টা অনুষ্ঠানত এই গোটেই পুস্তকখন আমি সামৰি ল'ম বহুতো বাইবেল পণ্ডিতে লেবিয়া পুস্তকখনক বাইবেলৰ সকলোতকৈ গুৰুত্বপূৰ্ণ পুস্তক বুলি বিবেচনা কৰে যদিও বহুতেই ইয়াক এখন অতি নিৰহ পুস্তক জ্ঞান কৰে কিন্তু এই পুস্তকখন সাৱধানে অধ্যয়ন কৰিলে বহুতো গুৰুত্বপূৰ্ণ কথা আমি বুজি পাওঁ আৰু খ্ৰীষ্টীয় বিশ্বাসৰ মূল কথাবোৰো অধিক স্পষ্ট হৈ পৰে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ প্ৰথম 5খন পুস্তক মুচিয়ে লিখিছিল বুলি বিশ্বাস কৰা হয় আৰু সেই কেইখনক একেলগে পেণ্টাটুক বুলিও কোৱা হয় লেবিয়া পুস্তকখন ইয়াৰে তৃতীয়খন পুস্তক এই পুস্তকখন একেটা ভৌগোলিক স্থানতে আৰম্ভ হৈছে আৰু তাতেই সামৰণিও পৰিছে সেই স্থানটো হৈছে সিনয় পৰ্বত য'ত ঈশ্বৰে মুচিৰ যুগেৰে ইছৰাইল জাতিক বিধি বিধানবোৰ দিছিল যাত্ৰা পুস্তকৰ সামৰণি পৰিছিল ঈশ্বৰৰ নিৰ্দেশনা অনুসাৰে নিয়ম তম্বুটোৰ নিৰ্মাণ কৰা আৰু ঈশ্বৰৰ মহিমাই সেই নিয়ম তম্বুত অৱস্থান কৰা কথাৰে লেবিয়া পুস্তকত সেই নিয়ম তম্বুত কেনেদৰে উপাসনা কৰিব লাগিব তাৰ বিস্তৃত বিধি বিধান দিয়াৰ কথা আমি পাওঁ লগতে বহুতো আনুষংগিক বিষয়ৰ কথাও আমি পাওঁ আহকচোন এই কথাবোৰ বিতংভাৱে চাবলৈ আমি মূল আলোচনাটোলৈ আগবাঢ়ি যাওঁ এই কাৰ্যসূচী কেৱল খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক উদ্দেশ্য কৰি প্ৰস্তুত কৰা হৈছে আৰু পবিত্ৰ বাইবেলৰ শিক্ষাৰ ওপৰত আধাৰিত কৰি বিশ্বাস সুদৃঢ় কৰা তথা আধ্যাত্মিক বৃদ্ধিক উৎসাহিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে অন্য কোনো ধৰ্ম বিশ্বাস বা মতাদৰ্শক সমালোচনা বিৰোধিতা বা অৱমাননা কৰাটো আমাৰ উদ্দেশ্য নহয় আমি সকলো ধৰ্ম আৰু সম্প্ৰদায়ক গভীৰ শ্ৰদ্ধা কৰোঁ আৰু এই কাৰ্যসূচীৰ কোনো কথাই কাৰো ভাৱ আবেগ বিশ্বাস বা অনুভূতিক আঘাত অপমান বা অসন্মান কৰাৰ উদ্দেশ্যে কৰা হোৱা নাই প্ৰিয় শ্ৰোতা আপুনি যদি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল তেন্তে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়ন সমাপ্ত কৰিছিলোঁ গতিকে আজিৰ অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ আজি আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ লেবিয়া পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ এই লেবিয়া পুস্তকখন আমি বাইবেলৰ এখন অতি গুৰুত্বপূৰ্ণ পুস্তক বুলি ভাবোঁ ডক্টৰ S.H. কেলগ নামৰ বিখ্যাত লোক এজনে এবাৰ মন্তব্য কৰিছিল যে তেওঁ লেবিয়া পুস্তকখন বাইবেলৰ ভিতৰতে অতি প্ৰয়োজনীয় পুস্তক বুলি জ্ঞান কৰে তেওঁৰ সেই মন্তব্য শুনি বহুতো লোকে ঠাট্টা কৰিছিল কিছুমান লোক আচৰিত হৈছিল কিন্তু ডক্টৰ এলবাৰ্ট চি ডুডলি নামৰ আন এজন শিক্ষকে মন্তব্য কৰিছিল যে তেওঁ লেবিয়া পুস্তকখন বাইবেলৰ সৰ্বোত্তম পুস্তক বুলি জ্ঞান কৰে সেই কথাবোৰ শুনি শুনি আকৰ্ষিত হৈ এজন ৰেডিঅ' বাইবেল শিক্ষকে এটা পৰীক্ষা কৰি চাব খুজিলে তাৰ ফল কি হ'ব তেওঁ জনা নাছিল তেওঁ লেবিয়া পুস্তকৰ পৰা শিক্ষা দি ৰেডিঅ'ত প্ৰচাৰ কৰিব ধৰিলে তেওঁ সেই পুস্তকখন অধ্যয়ন কৰি চাব খুজিছিল আৰু সেই পুস্তকখনতনো কি ইমান বিশেষত্ব আছে তাকে অলপ ভালকৈ চাব খুজিছিল তেওঁ লেবিয়া পুস্তকখন বেছি মূল্যৱান পুস্তক বুলি জ্ঞান নকৰিছিল কিন্তু তেওঁ পাছত এনেদৰে মন্তব্য কৰিছিল মই আৱিষ্কাৰ কৰিলোঁ যে লেবিয়া পুস্তকখন অতি আকৰ্ষণীয় কেৱল সেয়ে নহয় এতিয়া মই বিশ্বাস কৰোঁ লেবিয়া পুস্তকখনক মই বাইবেলৰ ভিতৰতেই এখন অতি মূল্যৱান পুস্তক বুলি জ্ঞান কৰোঁ এই লেবিয়া পুস্তকখনৰ লিখক হৈছে মুচি বাইবেলৰ প্ৰথম 5খন পুস্তকক পেণ্টাটুক বুলি কোৱা হয় আৰু এই 5খন পুস্তকৰ লিখক মুচি বুলি পণ্ডিতসকলে বিশ্বাস কৰে লেবিয়া পুস্তকো এই 5খন পুস্তকৰ মাজৰেই এখন পুস্তক
এই লেবিয়া পুস্তকত আমি পাওঁ মুছিৰ নেতৃত্বত মিছৰৰ পৰা উদ্ধাৰ হৈ অহা ইছৰাইলীয় লোকবিলাক চিনয় পৰ্বতৰ গুৰিত আছে। এই পুস্তকখনৰ আৰম্ভণিৰ পৰা শেষলৈকে ইছৰাইলীয় লোকসকল সেই একে ঠাইতে থকা আমি পাওঁ, চিনয় পৰ্বতৰ গুৰিত। সেই চিনয় পৰ্বততেই ঈশ্বৰে মুছিৰ যোগেদি বিধানসমূহ দিছিল। আপোনাৰ নিশ্চয় মনত আছে যে যাত্ৰা পুস্তকৰ সামৰণি পৰিছিল ঈশ্বৰৰ দ্বাৰা দিয়া নিৰ্দেশ অনুসাৰে ইছৰাইলীয় লোকে নিয়ম তম্বু তৈয়াৰ কৰা আৰু সেই তম্বু ঈশ্বৰৰ মহিমা জ্যোতিৰে পূৰ্ণ হোৱা ঘটনাৰ দ্বাৰা। লেবিয়া পুস্তকত সেই নিয়ম তম্বুত উপাসনা কৰাৰ বিভিন্ন বিধি বিধান আদি দিয়া হৈছে। লেবিয়া পুস্তকখন আচলতে উপাসনাৰ হাতপুথিৰ নিচিনা। এই পুস্তকখন আৰম্ভ কৰা হৈছে ভা ইক ৰাহ এই ইব্ৰী শব্দেৰে। ইয়াৰ অৰ্থ হৈছে আৰু তেওঁ ক'লে বা মাতিলে। এতিয়া ঈশ্বৰ সেই নিয়ম তম্বুলৈ আহিল আৰু তাৰ পৰা কথা কয়। চিনয় পৰ্বতৰ পৰা নহয়। তেওঁ মানুহবোৰক মাতিছে সেই নিয়ম তম্বুত তেওঁৰে সৈতে সাক্ষাৎ হ'বলৈ। মানুহবোৰ কেনেদৰে আহিব লাগে, তেওঁৰ আগত কেনেদৰে চলাফুৰা কৰিব লাগে ইত্যাদি কথা তেওঁ জনাই দিছে। মণ্ডলীৰ মূল গ্ৰীক শব্দটো হৈছে এক্লেছিয়া আৰু ইয়াৰ অৰ্থ হৈছে মাতি অনা লোকসকল। আমাকো প্ৰভু যীশুৱে মাতি আনিছে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসে এই বুলি ক'ব পাৰে। সেই দিনত ঈশ্বৰে নিয়ম তম্বুৰ পৰা কথা কৈছিল আৰু মানুহবোৰক তেওঁৰ ওচৰলৈ আহিবলৈ মাতিছিল। আজি প্ৰভু যীশুৱে আমাক তেওঁৰ ওচৰলৈ মাতে। তেওঁ কয়, মোৰ মেৰবিলাকে হ'লে মোৰ মাত শুনে, ময়ো সেইবিলাকক জানো আৰু সেইবিলাক মোৰ পাছে পাছে আহে। যোহন 10:27। গতিকে এই লেবিয়া পুস্তকখনৰ যোগেদি আজি আমাৰ বাবেও সুন্দৰ বাৰ্তা আছে। লেবিয়া পুস্তকখন আচলতে ঘাইকৈ উপাসনাৰ নীতি নিৰ্দেশনা থকা পুস্তক। বলি কেনেদৰে দিব লাগে, কি কি আচাৰ পালন কৰিব লাগে, কি কি নিয়ম জানিব লাগে, মানিব লাগে, কেনেকুৱা ধৰণে উপাসনা চলাব লাগে, কেনেদৰে শুচি হ'ব লাগে বা শুচি কৰিব লাগে, সমাজখন কেনেদৰে গোট খাব লাগে, কি কি চৰ্ত মানিব লাগে, কি কি বিষয়ত সাৱধান হ'ব লাগে ইত্যাদি ইত্যাদি অনেক কথা এই পুস্তকখনত আমি পঢ়িবলৈ পাওঁ। এই যিমানবোৰ নীতি নিয়ম আদি দিয়া হৈছে সেই সকলোবোৰৰ মাজেদি আচলতে আত্মিক শিক্ষা আছে। পাচনি পৌলে এনেদৰে লিখিছিল, তেওঁবিলাকলৈ আৰ্হিস্বৰূপে এইবোৰ ঘটিছিল আৰু শেষ যুগৰ মানুহ যি আমি, আমাক চেতনা দিবলৈ লিখা আছে। 1 কৰিন্থিয়া 10:11। আকৌ এই 1 কৰিন্থিয়া পুস্তকৰেই 10:6 এনেদৰে লিখা আছে, তেওঁবিলাকে যেনেকৈ কামনা কৰিছিল আমিও যেন তেনেকৈ মন্দ বিষয়ৰ কামনা নকৰোঁ, এই কাৰণে সেই ঘটনাই আমালৈ আৰ্হি হ'ল। আকৌ ৰোমীয়া পুস্তকৰ 15 4 আমি এনেদৰে পাওঁ, কিয়নো আগেয়ে যি সকলো কথা লিখা হৈছিল আমি ধৈৰ্য্যেৰে আৰু শাস্ত্ৰৰ সান্তনাৰে আশা পাবলৈ আমাৰ শিক্ষাৰ নিমিত্তেহে সেই সকলো লিখা হৈছিল। পাচনি পিতৰে আমাক জনাইছে যে পুৰণি নিয়মত আমাৰ বাবে আত্মিক সত্য আছে। বাইবেলৰ পৰা পঢ়ি দিছোঁ, যি ভাৱবাদীসকলে তোমালোকৰ নিমিত্তে নিৰূপিত অনুগ্ৰহৰ বিষয়ে ভাৱবাণী কৈছিল, তেওঁবিলাকে সেই পৰিত্ৰাণৰ বিষয়ে যত্নেৰে বিচাৰ আৰু অনুসন্ধান কৰিছিল। অৰ্থাৎ তেওঁবিলাকৰ অন্তৰত থকা খ্ৰীষ্টৰ আত্মাই খ্ৰীষ্টৰ নিমিত্তে নিৰূপিত নানা দুখ ভোগ আৰু তাৰ পাছত হ'ব লগা প্ৰভাৱৰ বিষয়ে পূৰ্বে সাক্ষ্য দিয়া কালত কি আৰু কেনেকুৱা কালৰ বিষয়ে জনাইছিল, তেওঁবিলাকে তাৰ অনুসন্ধান কৰিছিল। তাতে তেওঁবিলাকলৈ প্ৰকাশিত হ'ল যে তেওঁবিলাকে নিজৰ কাৰণে নহয়, কিন্তু তোমালোকৰ কাৰণেই সেই সকলো বিষয়ৰ পৰিচৰ্যা কৰিছিল। সেই সকলোৰ সংবাদ স্বৰ্গৰ পৰা পঠোৱা পবিত্ৰ আত্মাৰে
যিবিলাকে তোমালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিল তেওঁবিলাকৰ দ্বাৰাই সম্প্ৰতি তোমালোকক দিয়া গ'ল। সেই বিষয় স্বৰ্গদূতবিলাকে চাপৰি চাবলৈ আকাংক্ষা কৰিছে। 1 পিতৰ 1 অধ্যায় 10-12 পদ। আকৌ ইব্ৰী পুস্তকৰ 11 অধ্যায়ৰ 13 পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, সেই সকলো বিশ্বাসত মৰিল। তেওঁবিলাকে প্ৰতিজ্ঞাবোৰৰ ফল নাপালে, কিন্তু দূৰৈতে সেইবোৰক দেখি নমস্কাৰ কৰিছিল আৰু নিজে যে পৃথিৱীত বিদেশী আৰু প্ৰবাসী তাক স্বীকাৰ কৰিছিল। লেবীয়া পুস্তকত আজি আমাৰ বাবে সুন্দৰ সুন্দৰ শিক্ষা আছে, কাৰণ এই পুস্তকৰ জৰিয়তে খ্ৰীষ্ট প্ৰকাশিত হয় অতি অভাৱনীয়ভাৱে। প্ৰলগ ইনটু দ্য থাৰ্ড বুক অৱ মোজেছ নামৰ গ্ৰন্থত টিণ্ডেলে কৈছিল যে যদিও বলিবিধান আৰু আন আন ৰীতি নীতিবোৰৰ ওপৰত আমাৰ বিশ্বাসৰ ভেটি গঠিত নহয়, কিন্তু আমি খ্ৰীষ্ট আৰু তেওঁৰ নিগূঢ় তত্ত্ববোৰ বুজি উঠাৰ লগে লগে আমি বিভিন্ন ছবি, উদাহৰণ, দৃষ্টান্ত আদিৰ সহায় লৈও খ্ৰীষ্ট আৰু খ্ৰীষ্টত নিহিত হৈ থকা ঐশ্বৰিক জ্ঞানৰ গুপুত কথাবোৰ অতি কঠিন মনা লোক এজনৰ আগতো অতি সজীৱ আৰু অৰ্থপূৰ্ণভাৱে প্ৰকাশ কৰিব পাৰোঁ। আজি আমাৰ বাবে উপাসনা কিছুমান ৰীতি নীতি পালন নহয় আৰু কোনো নিৰ্দিষ্ট স্থানতো নহয়। ইছৰাইলীয়া লোকসকলে ইমান বছৰে বিভিন্ন পৰম্পৰা মানি আহিছিল, বিভিন্ন ৰীতি নীতি আদি মানি আহিছিল, কিন্তু প্ৰভু যীশুৱে নাদৰ পাৰত সেই চমৰীয়া তিৰোতাগৰাকীক এনেদৰে কৈছিল। যীশুৱে তেওঁক ক'লে, হে নাৰী, মোত বিশ্বাস কৰা, যি কালত তোমালোকে এই পৰ্বতত নাইবা জেৰুচালেমত পিতৃৰ ভজনা নকৰিবা, সেই কাল আহিছে। তোমালোকে যিহক নাজানা তাৰ ভজনা কৰা। আমি যিহক জানো তাৰ ভজনা কৰোঁ, কিয়নো যিহুদী লোকৰ মাজৰ পৰাই পৰিত্ৰাণ হয়। কিন্তু যি কালত স্বৰূপ ভকতসকলে আত্মাৰে আৰু সত্যেৰে পিতৃৰ ভজনা কৰিব, এনে কাল আহিছে, এতিয়াও হৈছে, কিয়নো পিতৃয়ে এনেকুৱা ভকতসকলক বিচাৰে। ঈশ্বৰেই আত্মা আৰু তেওঁৰ ভজনা কৰাবিলাকে আত্মাৰে আৰু সত্যেৰে তেওঁৰ ভজনা কৰিব লাগে। যোহন 4 অধ্যায় 21-24 পদ। এই পুস্তকখনৰ মূল চাবিকাঠি ৰূপ বিষয়টো হৈছে ঈশ্বৰৰ উদ্দেশ্যে পবিত্ৰতা। এই পুস্তকখনৰ বাৰ্তা আচলতে দুই ধৰণৰ। লেবীয়া পুস্তকে আমাক শিকায় যে ঈশ্বৰলৈ যোৱাৰ পথ হৈছে বলিদান। এই পুস্তকত প্ৰায়শ্চিত্ত শব্দটো 45 বাৰ উল্লেখ কৰা হৈছে। ইংৰাজীত এট'নমেণ্ট, আৰু ইয়াৰ অৰ্থটো হৈছে ঢাকি দিয়া বা দেখাত নোহোৱা কৰা। দমৰা বা ছাগলীৰ তেজে আচলতে পাপ নোহোৱা কৰি লৈ যাব পৰা নাছিল। সেই বলিবোৰে আচলতে পাপ ঢাকিহে ৰাখিছিল, আৰু খ্ৰীষ্ট আহিহে সকলো পাপ লৈ গ'ল। অৰ্থাৎ আগৰ বলিৰ তেজে আচলতে খ্ৰীষ্ট অহালৈকে মানুহৰ পাপ ঢাকিহে ৰাখিছিল। পাচনি পৌলে আচলতে এই কথাটোকে ৰোমিয়া 3:25 পদত এনেদৰে কৈছে, ঈশ্বৰে তেওঁৰ ধৈৰ্য গুণত পূৰ্বে কৰা নানা পাপৰ দণ্ড নিদিয়াকৈ থকাৰ কাৰণে নিজ ধাৰ্মিকতা দেখুৱাবলৈ আৰু যিহতে যীচুত বিশ্বাস কৰা জনক ধাৰ্মিক বুলি গণিত কৰিব পাৰে। অতীতৰ পাপ মানে পুৰণি নিয়মৰ দিনৰ পাপ। আমি এই কথাটো মন কৰা উচিত যে ঈশ্বৰে দমৰা বা মেৰ ছাগলীৰ তেজ মানুহৰ পাপৰ চূড়ান্ত বেচ বা দাম হিচাপে কেতিয়াও গ্ৰহণ কৰা নাছিল। কিন্তু সেই বলিৰ তেজৰ প্ৰয়োজনো আছিল। সেই তেজৰ প্ৰয়োজন হৈছিল খ্ৰীষ্ট অহাৰ সময়লৈকে মানুহৰ পাপৰ প্ৰায়শ্চিত্ত কৰি সেই পাপ ঢাকি ৰাখিবলৈ। গতিকে আমি আজিৰ বাণিজ্যিক ভাষাত ক'বলৈ গ'লে পুৰণি নিয়মৰ দিনত ঈশ্বৰে মানুহক পৰিত্ৰাণ দিছিল ধাৰত বা বাকীকৈ। অৰ্থাৎ পাপমোচনৰ বাবে প্ৰকৃততে দিবলগীয়া বেচ ভৱিষ্যতে খ্ৰীষ্ট আহিলে দিব বুলি ধাৰ ৰাখি থোৱাৰ নিচিনা হৈছিল। সেইবাবেই মানুহে আচলতে বিশ্বাসেৰে পৰিত্ৰাণ পাইছিল। প্ৰভু যীশু যেতিয়া এই পৃথিৱীলৈ আহিল, তেওঁ সেই ধাৰ মাৰিলে, সকলোৰে পাপৰ বেচ তেওঁ দিলে নিজৰ পবিত্ৰ তেজেৰে। তেওঁ অতীতৰ লোকবোৰৰ পাপৰ বেচো দিলে, বৰ্তমানৰ লোকৰ পাপৰ বেচো দিলে, আৰু ভৱিষ্যতে জন্মিবলগীয়া লোকৰো পাপৰ বেচ দিলে, যাতে তেওঁত বিশ্বাস কৰা সকলো লোকেই
পাপৰ ক্ষমা লাভ কৰি পৰিত্ৰাণ পাব পাৰে। পাপমোচন তথা প্ৰায়চিত্তৰ সৈতে জড়িত এটা বিশেষভাৱে গুৰুত্বপূৰ্ণ পদ আমি পাওঁ লেবিয়া 17 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদত। কিয়নো শৰীৰৰ প্ৰাণ তেজত থাকে, আৰু তোমালোকৰ প্ৰাণ প্ৰায়চিত্ত কৰিবৰ অৰ্থে মই সেই তেজ বেদীৰ ওপৰত দিবলৈ তোমালোকক দিলোঁ, কিয়নো প্ৰাণৰ গুণে তেজেই প্ৰায়চিত্ত সাধক। অৰ্থাৎ ঈশ্বৰৰ ওচৰ চাপিবলৈ হ'লে বলিদান হ'বই লাগিব, আৰু তেজ উলিওৱা নহ'লে পাপমোচন হ'ব নোৱাৰে। দ্বিতীয়তে, লেবিয়া পুস্তকত আমাক এই কথাও শিকোৱা হৈছে যে ঈশ্বৰৰ সৈতে খোজ কাঢ়িবলৈ হ'লে আমি পবিত্ৰীকৃত হ'ব লাগিব। পবিত্ৰ বা সূচী শব্দ আমি এই পুস্তকত 87 বাৰ পাওঁ। এইখিনিতে এটা পদ পাঠ কৰি দিছোঁ, লেবিয়া 20 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদ। তোমালোক মোৰ উদ্দেশ্যে পবিত্ৰ হ'ব লাগে, কিয়নো মই জিহুৱা পবিত্ৰ, আৰু তোমালোক মোৰ হ'বলৈ মই তোমালোকক আন জাতিবিলাকৰ পৰা বেলেগ কৰিলোঁ। খাদ্য, অখাদ্য, সামাজিক জীৱন আৰু মানুহৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত মানুহৰ শাৰীৰিক দিশৰ কথাটো ঈশ্বৰে অতি স্পষ্ট আৰু নিৰ্দিষ্ট নিয়ম বান্ধি দিছিল। এই বিধি-বিধানবোৰ আজি খ্ৰীষ্টীয় বিশ্বাসীসকলৰ কাৰণে আত্মিক শিক্ষাৰ ভাণ্ডাৰৰ নিচিনা। সেইকাৰণেই লেবিয়া পুস্তক অধ্যয়ন কৰাটো অতি প্ৰয়োজনীয়। আমি জানো, আজি যিকোনো পাপী লোকে ঈশ্বৰৰ সন্মুখলৈ যোৱাৰ প্ৰৱেশাধিকাৰ পাব পাৰে একমাত্ৰ প্ৰভু যীশুৱে ক্ৰুচত বোৱাই দিয়া পবিত্ৰ তেজৰ আধাৰত। এই বিষয়ে আমি ইব্ৰী পুস্তকত এনেদৰে পঢ়িবলৈ পাওঁ, কিন্তু মহাপুৰোহিতে যেনেকৈ পৰৰ তেজ লৈ বছৰে বছৰে পবিত্ৰ স্থানত সোমায়, তেনেকৈ তেওঁ বাৰে বাৰে নিজকে উৎসৰ্গ কৰিবলৈ যে সোমাল এনে নহয়। সেয়ে হোৱা হ'লে জগত স্থাপনৰে পৰা তেওঁ অনেকবাৰ দুখ ভোগ কৰিব লাগিলেহেঁতেন, কিন্তু এতিয়া তেওঁ আত্মবলীৰ দ্বাৰাই পাপ নাশৰ অৰ্থে যুগবোৰৰ শেষত এবাৰ মাথোন প্ৰকাশিত হ'ল। ইয়াত প্ৰভু যীশুৰ কথা কোৱা হৈছে। প্ৰভু যীশুখ্ৰীষ্টৰ তেজৰ দ্বাৰা মুক্তি পোৱা লোকসকলে যদি জীৱন উপভোগ কৰি ঈশ্বৰৰ সৈতে সহভাগিতা ৰক্ষা কৰিব খোজে, তেনেহ'লে এটা পবিত্ৰ জীৱন যাপন কৰিব লাগিব। শান্তিৰ আকৰ যি ঈশ্বৰে অনন্তকাল স্থায়ী নিয়মৰ তেজৰ গুণে মেৰবিলাকৰ সেই মহান ৰক্ষকক অৰ্থাৎ আমাৰ প্ৰভু যীশুক মৃতবিলাকৰ মাজৰ পৰা পুনৰাই আনিলে, তেওঁ নিজৰ ইচ্ছা সাধনৰ অৰ্থে তোমালোকক সকলো সৎ বিষয়ত সিদ্ধ কৰক। তেওঁৰ দৃষ্টিত যি সন্তোষজনক তাকে আমাত যীশুখ্ৰীষ্টৰ দ্বাৰাই সম্পন্ন কৰক। তেওঁৰ মহিমা সদা সৰ্বদাই হওক। আমেন। ইব্ৰী 13 নম্বৰ অধ্যায়ৰ 20 আৰু 21 নম্বৰ পদ। এতিয়া আমি এই লেবিয়া পুস্তকখনৰ বিষয়ে কিছুমান মন্তব্য উল্লেখ কৰিব খুজিছোঁ। এই পুস্তকখন অতি গুৰুত্বপূৰ্ণ পুস্তক যদিহে আমি পুস্তকখন নতুন নিয়মৰ পোহৰত চাওঁ। কিন্তু নামধাৰী খ্ৰীষ্টিয়ান এজনে এই পুস্তকখন পঢ়ি একো ভাল নাপায়, আৰু এই লেবিয়া পুস্তকৰ আধাৰত বাইবেল অধ্যয়ন চলোৱা আমি খুব কমেই দেখোঁ। কিন্তু লেবিয়া পুস্তকখন বিশেষ ধৰণৰ আকৰ্ষণীয় পুস্তক। এই পুস্তকখনৰ আৰম্ভণিতেই আমি যি 5টা বলি তথা নৈবেদ্যৰ কথা পাওঁ, সেইকেইটাই অতি স্পষ্টভাৱে প্ৰভু যীশুকেই বুজায়। সেই বলিসমূহে প্ৰভু যীশুৰ ব্যক্তিত্ব আৰু তেওঁৰ মৃত্যুৰ কথা প্ৰকাশ কৰে। সেই বলিকেইটা আচলতে আহিবলগীয়া খ্ৰীষ্টৰ ছাঁ মাথোন আছিল। পুৰোহিতসকলক পৰিচৰ্যাৰ কাৰ্যত নিযুক্ত কৰাৰ বিৱৰণ পঢ়িলে আমি বুজি পাওঁ যে আজি আমি খ্ৰীষ্টীয় পৰিচৰ্যাত মানুহ নিযুক্ত কৰোঁতেও অতি গভীৰভাৱে, অতি শ্ৰদ্ধা ভক্তিপূৰ্ণভাৱে কামটো কৰিব লাগে। ঈশ্বৰে ইছৰাইলীয় লোকসকলক যিবোৰ খাদ্যবস্তু সূচী বুলি ঘোষণা কৰিছে আৰু যিবোৰ খোৱাৰ বিধি বান্ধি দিছে, সেইবোৰ আচলতে অতি স্বাস্থ্যসন্মত, আৰু সেইবোৰৰ মাজতো আমাৰ কাৰণে যথেষ্ট আত্মিক আহাৰ আছে। মাতৃত্বৰ বিষয়টো লৈও ঈশ্বৰে চকু দিছে, আৰু নাৰীসকলৰ প্ৰতি যে ঈশ্বৰৰ বিশেষ চিন্তা আছে সেই কথাটো প্ৰকাশ পাইছে। কুষ্ঠৰোগৰ বিষয়ে অতি বহলাই লিখা হৈছে। কুষ্ঠৰোগৰ বিষয়ে বহুতো নীতি নিৰ্দেশনা দিয়া হৈছে। কিয় বাৰু? কুষ্ঠৰোগ সম্বন্ধে ইমান বহলাই নীতি নিয়ম ঈশ্বৰে দিছিল কিয়, সেইটো মন কৰিবলগীয়া কথা। শাস্ত্ৰৰ অন্তৰ্নিহিত বিষয়বোৰ বুজি পাব পৰা কিছুমান বিশেষ লোকে মত প্ৰকাশ কৰিছে যে আচলতে পাপ ৰোগে যে মানুহক কুষ্ঠৰোগীৰ নিচিনা কৰি তোলে, সেই কথাটোৱে ইয়াত গুৰুত্ব পাইছে। কুষ্ঠৰোগী যেনেকৈ অসুচী হয়, পাপেও মানুহক অসুচী কৰে। কুষ্ঠৰোগ সুস্থ হ'লে সুচী হ'বৰ কাৰণে 2টা চৰাই বলি দিয়াৰ নিয়মটোৰ পৰা এই কথাটো প্ৰকাশ কৰা হৈছে যে প্ৰভু যীশু ক্ৰুচত হত হৈ 3য় দিনা পুনৰুত্থিত হোৱা কাৰ্যতেই পাপী লোকৰ পাপমোচন আছে। এই জগতৰ পাপৰ দ্বাৰা অসুচী নোহোৱাকৈ থাকিবৰ কাৰণে
আমি প্ৰভু যীশুৰ ক্ৰুচীয় মৃত্যু আৰু পুনৰুত্থানৰ বিষয়টো ভালদৰে জনা উচিত। 16 নম্বৰ অধ্যায়ত পোৱা মহাপ্ৰায়চিত্তৰ দিনৰ কাৰ্যটোৱে আচলতে খ্ৰীষ্ট ক্ৰুচত বলি হোৱাৰ ঘটনাটোৰ এখন আগতীয়া বিশদ ছবি দাঙি ধৰে। ঈশ্বৰৰ উদ্দেশ্যে বলি বেদীত দগ্ধ কৰা কাৰ্যটোৱে খ্ৰীষ্টৰ ক্ৰুচৰ প্ৰয়োজনীয়তা বুজায়। ইছৰাইলৰ লোকসকলৰ দৈনন্দিন জীৱনৰ দেখাত অতি সৰু সুৰা বিষয়বোৰৰ ক্ষেত্ৰতো ঈশ্বৰে বান্ধি দিয়া নিয়মবোৰে প্ৰকাশ কৰে ঈশ্বৰে কেনেকৈ মানুহৰ পৰিয়ালৰ সৈতে জড়িত হ'ব খোজে। ঈশ্বৰে আমাৰ পৰিয়াল, আমাৰ ব্যৱসায় বাণিজ্য, আমাৰ সামাজিক জীৱন সকলোতে জড়িত হ'ব খোজে। পৰ্বৰ দিনবোৰৰ তালিকাখনে ঈশ্বৰৰ বিশেষ সময়সূচী, বিশেষ আঁচনি, পৰিকল্পনা আদিৰ কথা বুজায়। ঈশ্বৰে সকলো কাম এটা নিৰ্দিষ্ট আঁচনি অনুসাৰেই কৰি গৈ আছে। আদি পুস্তকত আমি দেখোঁ মানুহ নষ্ট হোৱাৰ কথা, যাত্ৰা পুস্তকত আমি দেখোঁ মানুহ উদ্ধাৰ পোৱাৰ কথা, লেবিয়া পুস্তকত আমি পাওঁ মানুহে ঈশ্বৰক আৰাধনা কৰাৰ কথা। যাত্ৰা পুস্তকত মানুহক ক্ষমা দিয়া হৈছে, লেবিয়া পুস্তকত দিয়া হৈছে পবিত্ৰতা। যাত্ৰা পুস্তকত খ্ৰীষ্ট হৈছে পৰিত্ৰাতা আৰু লেবিয়া পুস্তকত তেওঁ হৈছে পবিত্ৰ কৰোতা। যাত্ৰা পুস্তকত মানুহৰ অপৰাধ চকুত পৰে, লেবিয়া পুস্তকত মানুহৰ অসুচিতা চকুত পৰে। যাত্ৰা পুস্তকত মানুহক ঈশ্বৰৰ ওচৰ কৰা হ'ল আৰু লেবিয়া পুস্তকত মানুহক ঈশ্বৰৰ ওচৰত ৰখা হ'ল। যাত্ৰা পুস্তকৰ পৰা আমি আহোঁ লেবিয়া পুস্তকলৈ। প্ৰভু যীশুক বিশ্বাস কৰি পৰিত্ৰাণ লাভ কৰাৰ পাছত আমি সোমাই পৰোঁ এটা নতুন জীৱনত। সেই জীৱন হ'ব লাগে পবিত্ৰ জীৱন, ঈশ্বৰৰ সৈতে সহভাগিতা ৰাখি চলা পবিত্ৰ জীৱন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। লেবিয়া পুস্তকত বৰ্ণোৱা 5টা বিশেষ বিশেষ নৈবেদ্যৰ প্ৰতিটোৱে প্ৰভু যীশুলৈকে আঙুলিয়াইছিল। সেইবোৰে ভৱিষ্যতে প্ৰভু যীশুৱে ক্ৰুচত কেনেদৰে বলি হিচাপে মৃত্যুবৰণ কৰিব তাৰ এখন আগতীয়া ছবি দাঙি ধৰিছিল। মহাপ্ৰায়চিত্তৰ দিনৰ কথাটোৱেও প্ৰভু যীশুৱে মানুহৰ পাপৰ প্ৰায়চিত্ত কেনেদৰে কৰিব তাৰ বিস্তৃত বিৱৰণ এটা দাঙি ধৰিছিল। বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকত আমি পাওঁ মানুহ পাপত পতিত হৈ ধ্বংসমুখী হোৱাৰ কথা। দ্বিতীয়খন পুস্তক অৰ্থাৎ যাত্ৰা পুস্তকত আমি পাওঁ বন্দী মানৱক উদ্ধাৰ কৰি অনাৰ এখন ছবি। আৰু তৃতীয়খন পুস্তক অৰ্থাৎ এই লেবিয়া পুস্তকত আমি পাওঁ উদ্ধাৰ হৈ অহাৰ পাছত মানুহে ঈশ্বৰক উপাসনা কৰাৰ ছবি। আজিলৈ আমাৰ অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম বুলি আশা কৰিলো। আহক সামৰণিত খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। প্ৰভু এই সময়তে প্ৰাৰ্থনা কৰিছো তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তেওঁলোকে যি তোমাৰ পবিত্ৰ বাক্য এই সময়তে শুনিলে, দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই বাক্যৰ যোগেদি তেওঁলোকৰ জীৱন যাতে সলনি হয় আৰু তেওঁলোকে যাতে এটা নতুন জীৱন প্ৰভু যাপন কৰিবলৈ পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকক দান কৰা। আৰু প্ৰভু সকলো সময়তে তোমালৈ ভয় ভক্তি ৰাখি, তোমাত বিশ্বাস ৰাখি, তেওঁলোকৰ জীৱন তোমাত সমৰ্পণ কৰি যাতে চলিব পাৰিব তুমি আশীৰ্বাদ কৰা। এই সকলো যত্ন মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। আমি মাথো বিপদ দেখা পাম, আমি মাথো বিপদ দেখা পাম, অতি ভবিষ্যৎ যে বথা নাই যে ভাঙা আমার বথা নাই যে ভাঙা আমার আর প্রভু বিচারে না নিরুপায় আমি আমি মাথো
যাতনা কান্দারি তুমি দিয়া পথৰ নিৰ্দেশ বিনতি কৰিছো দিয়া আলোকৰে আতৰুৱা প্ৰভু আমাৰ শেষে দয়াময় প্ৰভু যাতনা কৰা নিশে আমি মাথো বিপদ দেখা পাওঁ আমি মাথো বিপদ দেখা পাওঁ অতীত ভবিষ্যৎ কি যে প্ৰভু চাওঁ বথা নাই যে ভঙা আমাৰ নাম বথা নাই যে ভঙা আমাৰ নাম পাৰ প্ৰভু পাৰ বিচাৰি নাপাওঁ নিৰুপায় আমি শোকৰ গীত গাওঁ আমি মাথো বিপদ দেখা পাওঁ যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰভু যীশু খ্ৰীষ্টৰ পুনৰুত্থান। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে ডক্টৰ S.H. কেলগ নামৰ বিখ্যাত লোকজনে বাইবেলৰ কোনখন পুস্তক অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰিছিল? অপশ্যন এ আদি পুস্তক, অপশ্যন বি যাত্ৰা পুস্তক, অপশ্যন চি লেবিয়া পুস্তক, অপশ্যন ডি গণনা পুস্তক। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।